হাজোৰ অগ্নিবাণেশ্বৰ দেৱালত কাছৰ এৰিলে ভক্তই। আহোম ৰজা শিৱসিংহৰ দিনতে স্থাপিত আজ্ঞাথুৰিৰ অগ্নিবাণেশ্বৰ দেৱাল। এই দেৱালখনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত 15 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ল আটকধুনীয়া বুলনি ঘৰ। ইফালে ঘৰটোৰ ইণ্টেৰিয়ৰ ডিজাইন সমগ্ৰ খৰচ বহন কৰিলে ভক্ত অনুৰাগ মিশ্ৰই। বুলনি ঘৰটোৰ ভক্তৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী OSD হেমন্ত চৌধুৰীয়ে। অগ্নিবাণেশ্বৰ দেৱালৰ 1 নং দলিবাৰীৰ সৰ্বানন্দ বৈশ্যই দুটাকৈ কাছ প্ৰদান কৰে। এই কাছকেইটা পুখুৰীত মেলি দিয়ে হেমন্ত চৌধুৰী আৰু সৰ্বানন্দ বৈশ্যৰ পৰিয়ালে। উল্লেখযোগ্য যে বিগত এমাহ পূৰ্বে অগ্নিবাণেশ্বৰ দেৱালৰ পুখুৰীত সৰ্বানন্দ বৈশ্যই আন এটা কাছ প্ৰদান কৰিছিল। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। জালুকবাৰী পুৰণা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজ্ঞাথুৰি গাঁৱত অৱস্থিত এই দেৱালয়খন আহোম ৰজাৰ শিৱসিংহৰ দিনতে প্ৰতিষ্ঠিত, অতি পুৰণি। বৰ্তমান আমাৰ জালুকবাৰী পুৰণা সমষ্টিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী দেৱৰ সাহায্যত এটা বুলনি ঘৰ তৈয়াৰ কৰা হয় আৰু এই বুলনি ঘৰটো তেখেতৰ OSD শ্ৰী হিমন্ত চৌধুৰীদেৱে উদ্বোধন কৰে আৰু আমাৰ ইয়াৰে ওচৰৰ ব্যক্তি শ্ৰী সৰ্বানন্দ বৈশ্যই দুটা কাছ চৌধুৰীৰ দ্বাৰাই আমাৰ পুখুৰীত অৰ্পণ কৰে। বিশিষ্ট সমাজকৰ্মী অনুৰাগ মিশ্ৰদেৱে ইয়াত যথেষ্ট সহায় কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।